আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম যেহেতু ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ ফালৰ পৰা এটা স্কলাৰশ্বিপ প্ৰভাইড কৰি আছে এই স্কলাৰশ্বিপটো প্ৰতি বছৰে যোনসকল ছাত্ৰ-ছাত্ৰীয়ে মানে ফাইনান্সিয়েল প্ৰব্লেমৰ কাৰণে তোমালোকে উচ্চ শিক্ষিত হ'ব নোৱাৰা বা বাহিৰত পঢ়িবলৈ যাব নোৱাৰা সো যেহেতু এজন ষ্টুডেন্টৰ হোস্টেল ফিজ কলেজ ফিজ আৰু এটা পাৰ্সোনাল ল্যাপটপ খুবই ইম্পৰ্টেন্ট হয় সো এই যোনটো ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ ফালৰ পৰা যোনটো স্কলাৰশ্বিপ প্ৰভাইড কৰি আছে এই তিনিটা বস্তু তোমালোকে এই স্কলাৰশ্বিপৰ পৰা তোমালোকে লাভ কৰিব পাৰিবা যদি তোমালোকে উচ্চ শিক্ষিত হোৱাৰ সপোন এটা আছিল কিন্তু ফাইনান্সিয়েল সাপোৰ্টৰ কাৰণে তোমালোকে হ'ব পৰা নাই তেন্তে তোমালোকক এই যোনটো ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ ফালৰ পৰা যোনটো স্কলাৰশ্বিপ আহিছে এই স্কলাৰশ্বিপটো তোমালোকে এপ্লাই কৰিলে যদি তোমালোকে এই স্কলাৰশ্বিপ মেধাৰ ভিত্তিত যদি তোমালোকে পাবলৈ সক্ষম হোৱা তেন্তে তোমালোকে বাহিৰত পঢ়িবলৈ যাবলৈ যোনটো সুযোগ বা তোমালোকে উচ্চ শিক্ষিত হোৱাৰ যোনটো সুযোগ তোমালোকে লাভ কৰিব পাৰিবা সো এই সুযোগটো লাভ কৰিব হলে তোমালোকে কিছুমান যোগ্যতা লাগিব কিছুমান মানদণ্ড ইয়াতে পূৰণ কৰিব লাগিব কিছুমান ডকুমেন্টছ ইয়াতে দিব লাগিব সো কি ডকুমেন্টছ লাগিব কেনেকৈ আবেদন কৰিব লাগিব সবই হেক মই ভিডিঅ'ৰ একেলগে জনাই থাকিম আবেদন প্ৰসেসটো একেবাৰে সহজ হয় তোমালোকক আবেদন কেনেকৈ কৰিব পাৰিবা একেবাৰে লাইভ প্ৰসেস তোমালোকক দেখাবলৈ মই চেষ্টা কৰিম সো যদি তুমি এইটো চেনেল নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকন টিপি অল কৰিবা যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ তোমালোকে অতি সোনকালে পাই যোৱা আৰু যদি এই ভিডিঅ'টো ফেসবুক পেজত চাই আছা তেন্তে পেজটো ফলো কৰি লবা যাতে ইনফৰমেটিভ ভিডিঅ তোমালোকে ফেসবুক পেজতো তোমালোকে চাবলৈ স্কলাৰশ্বিপ ফাউণ্ডেশ্যন সো ইয়াতে কি আছে মই প্ৰথমে ভিডিঅ'ৰ প্ৰথমে কৈছিলো সো সেম কথা ইয়াতেও লিখা আছে তথাপি আপোনালোকক বুজাই দি আছো ইয়াতে লিখা আছে যে ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যন aims to support deserving student from diverse socio-economic backgrounds with a focus on a girls student to become future technology leader. To achieve his goals, a merit-cum-means based scholarship program has been designed for students enrolled in technology-based engineering undergraduate UG course and 5-year integrated program as per eligibility criteria. So ইয়াতে যোনটো eligibility criteria ইয়াতে বহুতে এতিয়া কোৱেশ্চন কৰিব পাৰে যে আমি যেহেতু BA BSc BCom ৰ কাৰণে এডমিশন কৰিছো যেহেতু ইয়াতে লিখা আছে আন্ডাৰ গ্ৰেজুৱেট আমি পাম নেকি সো তোমালোকে এটোৰ কাৰণে এলিজিবল নহয় তোমালোকে এপ্লাই কৰিব নোৱাৰা হয়তো বহুত ইউটিউবাৰে কৈ আছে যে যোনসকল ছাত্ৰ-ছাত্ৰীয়ে BA BSc বা BCom যিকোনো UG কোৰ্স কৰি আছে বা 5 ইয়াৰ ইন্টিগ্ৰেটেড কোৰ্স কৰি আছে তোমালোকে এপ্লাই কৰিব পাৰিবা হেইবোৰ চেনেলৰ পৰা তোমালোকে আঁতৰি থাকিবা ইয়াতে ধুনিয়াকে মেনশন কৰা আছে সো এই কাৰণে কৈছো ভিডিঅটো ভালকে চাবা স্কিপ নকৰাকৈ ধুনিয়াকে লিখা আছে যে as per eligibility criteria in engineering undergraduate UG course and 5-year integrated program. So যোনসকল ছাত্ৰ-ছাত্ৰী মানে ইঞ্জিনিয়াৰিং ফিল্ডত তোমালোকে সিট পাবা বা সিট পাইছা তো তেওঁলোকক কি কৰা হৈছে এইটো স্কলাৰশ্বিপ তেওঁলোককহে প্ৰভাইড কৰিব আৰু যোনসকল ছাত্ৰ-ছাত্ৰী ইঞ্জিনিয়াৰিং আৰু IITছত সিট পাইছে তেওঁলোককহে এই যোনটো ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ পৰা যোনটো স্কলাৰশ্বিপ প্ৰভাইড কৰি আছে 100% স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটো তেওঁলোকৰ কাৰণেহে যোগ্য বুলি ধৰা হ'ব সো এইখিনি ভালকে মনত ৰাখিবা সো এতিয়া কথাটো হ'ল যে যদি তেওঁলোকে ইয়াৰ কাৰণে যোগ্য হয় তেন্তে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া মানি চলিব লাগিব সো প্ৰথমে ইয়াতে চাব পাৰিছে যে স্কলাৰশ্বিপ আৰ ফৰ ফুল ডিউৰেশ্যন অফ UG কোৰ্স যোনসকল ছাত্ৰ-ছাত্ৰীয়ে ফুল ডিউৰেশ্যন UG কোৰ্সৰ কাৰণে এডমিশন কৰিব ফৰ এক্সাম্পল ইঞ্জিনিয়াৰিং ফিল্ডত যাব সো বাকি 5 ইয়াৰ ইন্টিগ্ৰেটেড হলে তেওঁলোকে পাৰিব বাকি স্কলাৰশ্বিপটো কভাৰ কৰিব 100% এনুৱেল ফিজ হোস্টেল ফিজ PG ফিজ এটো প্ৰভাইড কৰিব সো ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ ফালৰ পৰা তোমালোকক কি কৰা হ'ব এটা কৈ ল্যাপটপ প্ৰভাইড কৰিব এতিয়াতে লিখা আছে যে এ প্ৰভিজনাল ল্যাপটপ ফৰ অল ভাৰতী স্কলাৰ ৰেসপন্সিবিলিটি এণ্ড for the safety security will be নিজৰ থাকিব ষ্টুডেন্টৰ থাকিব কোনো ধৰণৰ ৰিপ্লেস না থাকিব সো এটা কৈ সকলোকে যদি তোমালোকে স্কলাৰশ্বিপটো সিলেক্ট হোৱা মেৰিট কামছত সো মেধাৰ ভিত্তিত যদি তোমালোকে সিলেক্ট হোৱা তেন্তে তোমালোকক 100% কলেজ ফিজ তাৰ পিছত তোমালোকৰ যোনটো PG ফিজ যোনটো হোস্টেল ফিজ সকলো তোমালোকক এই যোনটো ভাৰতী স্কলাৰশ্বিপৰ ফালৰ পৰা যোনটো ফাউণ্ডেশ্যনৰ ফালৰ পৰা তোমালোকক প্ৰভাইড কৰিব সো এতিয়া তোমালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া বাকি ওইখিনি মানিব লাগিব সো এইখিনি ব্ৰাঞ্চৰ পৰা যোনটো ব্ৰাঞ্চ ইয়াতে বান্ধি দিছে সেই ব্ৰাঞ্চৰ পৰা তোমালোকে পাস কৰিলেহে তোমালোকে পাৰিবা বা সিট পালেহে তোমালোকে এই যোনটো ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনত তোমালোকক যোগ্য বুলি ধৰা হ'ব ইয়াতে আছে কনফাৰ্ম এডমিশন ইন 5 ইয়াৰ ষ্টাৰ্টিং উইথ 2024 UG এতিয়া হওক বা এতিয়া তোমালোকক 5 ইয়াৰ ইন্টিগ্ৰেটেড হওক সো তোমালোকে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন তাৰ পিছত টেলিকম ইনফৰমেশ্যন টেকনলজি কম্পিউটাৰ সায়েন্স ডাটা সায়েন্স বাকি তোমালোকৰ AI তাৰ পিছত তোমালোকৰ মেচিন লাৰ্নিং ৰবটিক্স এইবোৰৰ ফিল্ডৰ পৰা যদি তোমালোকে পাস কৰা বাকি 50 NIRF ইঞ্জিনিয়াৰিং যোনটো ইউনিভাৰ্সিটি ইনষ্টিটিউট আছে সেই ইউনিভাৰ্সিটি তোমালোকৰ লিষ্ট এটা আছে মই ডেসক্ৰিপচনত পিডিএফটো দি থৈছো সেই লিষ্ট মতে তোমালোকে পাৰিবা কোন সকল কলেজ বা কোন সকল ইউনিভাৰ্সিটিৰ আন্ডাৰ তোমালোকে পাস কৰিব বা তোমালোকে এই যোনটো ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ ফালৰ পৰা যোনটো স্কলাৰশ্বিপ আহিছে এপ্লাই কৰিব পাৰিবা বাকি তোমালোকৰ মাষ্ট বি সিটিজেন অফ ৰেসিডেন্ট অফ ইণ্ডিয়া হ'ব লাগিব আৰু ফ্যামিলি ইনকামটো 8 লাখৰ বা 8.5 লাখৰ তলত হ'ব লাগিব 8 লাখৰ 8.5 লাখৰ তলত হলে তোমালোকে যোনটো স্কলাৰশ্বিপ হয় ইয়াত এপ্লাই কৰিব পাৰিবা সো এপ্লাই প্ৰসেসটো একেবাৰে সহজ হয় এপ্লাই কেনেকৈ কৰিব লাগিব আৰু বেছিকে তোমালোকক কি কৰিছে নোট বুলি লিখা আছে ইয়াতে তোমালোকে ধুনিয়াকে চাব পাৰিছা যে গাৰ্লছ ষ্টুডেন্টক বেছিভাগ প্ৰিফাৰ কৰিব গাৰ্লছ ষ্টুডেন্টক উৎসাহিত বেছি কৰিব বা গাৰ্লছ ষ্টুডেন্টক হেল্প প্ৰিফাৰেন্স বেছি দিব
সো এতিয়া যোনটো সিলেকশন প্ৰসিডিউৰ হ'ব তোমালোকৰ কমপ্লিটলি মেটাৰ ভিত্তিত হ'ব কমপ্লিটলি মেৰিট কাম বেচিছত হ'ব সো যোনটো সিলেকশন প্ৰসেস হয় পিছত বাৰু দেখুৱাম কেনেকৈ সিলেকশন কৰিব সো এতিয়া কথাটো হ'ল যে এপ্লাই কৰিবৰ কাৰণে কি কৰিব লাগিব এপ্লাই কৰাৰ কাৰণে তোমালোকে ইয়াতে যোনটো ৰেড কালাৰ হৈছে ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত যোনটো বাডি ফৰ ষ্টাডি এই বাডি ফৰ ষ্টাডি তোমালোকে এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব একাউণ্ট ক্ৰিয়েট কৰাৰ পিছতহে তোমালোকে যোনটো স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপৰ কাৰণে তোমালোকে এপ্লাই কৰিব পাৰিবা এপ্লাই কৰাৰ কাৰণে প্ৰথমে এপ্লাইত ক্লিক কৰিবা এপ্লাই নাওত ক্লিক কৰিলে তোমালোকৰ বাডিত তোমালোকৰ যোনটো বাডি ফৰ ষ্টাডি তোমালোকে কি কৰিব লাগিব একাউণ্ট ক্ৰিয়েট কৰিব লাগিব একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত তোমালোকে লগইন কৰিবা লগইন কৰাৰ পিছত তোমালোকে এটা লিংক আহিব যোনটো ভাৰতী এয়াৰটেল স্কলাৰশ্বিপ প্ৰগ্ৰাম এপ্লিকেশ্যন তাতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকে ষ্টাৰ্ট এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমাৰ কিছুমান ৰিকোয়াৰ এপ্লিকেশ্যন ফৰ্ম বা ৰিকোয়াৰ কিছুমান ডকুমেণ্টছ আহিব সেইবোৰ ডকুমেণ্টছ তোমালোকে বা ডিটেইলছ তোমালোকে ফিল কৰিবা কিছুমান ৰিলেভেণ্ট ডকুমেণ্টছ আপলোড কৰিব লাগিব তাৰপিছত এক্সেপ্ট এণ্ড টাৰ্মছ এণ্ড কণ্ডিশ্যনত যাই কিনে প্ৰিভিউ কৰিবা প্ৰিভিউ কৰাৰ পিছত যোনটো তোমালোকৰ স্ক্ৰীনত শ্ব' হ'ব যে তোমালোকে সঁচাকৈ ইয়াৰ কাৰণে ছাবমিট কৰিব বিচাৰা নেকি যদি ছাবমিট কৰিব বিচাৰা এপ্লাইত বা গ'ত ক্লিক কৰিবা বা য়েছ ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ যোনটো ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ ফালৰ পৰা যোনটো স্কলাৰশ্বিপ প্ৰভাইড কৰিছে যোনটো এপ্লিকেশ্যন হয় এপ্লিকেশ্যনটো তোমালোকৰ ছাকচেছফুল হৈ যাব সো ধুনীয়াকৈ লিখা আছে ইয়াতে ধুনীয়াকৈ চাব পাৰিছে যে ভাৰতী এয়াৰটেল স্কলাৰশ্বিপ প্ৰগ্ৰাম 2024 and 2025 এচিভাৰ টুডে লিডাৰ টুমৰো সো আজি লোৱা কালি তোমালোকে লিডাৰ বনি যোৱা তেনেকুৱা লিখা আছে স্কলাৰশ্বিপ কভাৰিং 100% এনুৱেল ফিজ তোমালোকে আকৌ কৈছোঁ 100% এনুৱেল ফিজ তোমালোকৰ কোনো ধৰণৰ যদি তোমালোকে ক'তো IIT বা যিকোনো ইঞ্জিনিয়াৰিং ফিল্ডত যদি তোমালোকে চিট পোৱা তেতিয়া কোনো ধৰণৰ ফিজ দিব নালাগে কলেজত 100% ফিজ তোমালোকক কি কৰা হ'ব এই যোনটো এয়াৰটেল ফাউণ্ডেশ্যনৰ ফালৰ পৰা যোনটো প্ৰগ্ৰাম চলি আছে ইয়াৰ পৰা তোমালোকক প্ৰভাইড কৰিব সো একেবাৰে সহজ পদ্ধতি হয় সো ইমান এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বেল আইকন টিপল কৰি দিব যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়